সিটু বৰাৰ প্ৰতিটো কথাৰ প্ৰতি উত্তৰ মই দিম আৰু গতিকে মই তেখেতৰ কিছু মন্তব্য মই নোট কৰিছোঁ কৰি পেলাই কি মন্তব্য কৰিছিল সেই মন্তব্যবোৰৰ মই প্ৰতি উত্তৰ দিবলৈ মই সাজু হৈছোঁ আচলতে সিটু বৰাই কৈছিলে যে মিয়া কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল গতিকে মই আপোনালোকক কওঁ যে এইটো সিটু বৰাই প্ৰশ্ন কৰা মানে মূৰ্খামি কৰা মিয়া কিন্তু আপোনালোকক কৈ আছোঁ যি সময়ৰ পৰা অসম হৈছিল সেই সময়ৰ পৰা কিন্তু অসমত মিয়া খিলঞ্জীয়া একদম সিধা কথা এক কোনো ধৰণৰ সন্দেহ নাইকা তাৰপিছত আপোনাৰ সিটু বৰাই কৈছে যে সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰিছে গতিকে মই কওঁ সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰা নাই বৰঞ্চ মিয়াৰ শিক্ষাৰ অৰ্হতাৰ বাবে বিশ্বৰ দৰবাৰত অসমক চিনাকি কৰাই দিলে কিন্তু মিয়াই আপোনালোকে গম পাইছে ইতিমধ্যে হাফিজ অসমৰ এজন একদম পিছপৰা অঞ্চলৰ এজন যুৱক হাফিজ এজন অধিবক্তা ইলিয়াছ হুছেইন তেখেতে লণ্ডনত চাকৰি পাইছে ৩৭ লাখ টকাৰ চাকৰি পাইছে এইটো আমাৰ অসমৰ কাৰণে গৌৰৱ এইবোৰ সিটু বৰাই গম পাব লাগে ইতিহাস তেখেতে পঢ়িব নেজানে গতিকে মই এটা কথা কৈ আছোঁ আপোনালোকে গম পাব যে এছাম ব্যক্তিসকলে হস্তীয় জনপ্ৰিয়তাৰ কাৰণে কিন্তু তেওঁলোকে কিছুমান আপত্তিকৰ মন্তব্য কৰে আৰু মই এটা কথা কৈ আছোঁ যে আমাৰ মিয়া মানুহখিনিক যদি কোনোবাই গালি দিয়ে ৰাতাৰাতি তেওঁলোকে নেতা হৈ যায় গতিকে মিয়াক যিমান সময়লৈকে কোনো ব্যক্তিয়ে গালি নিদিয়ে তেওঁলোকে কিন্তু নেতা হ'ব নোৱাৰে স্পষ্ট কথা মই সিটু বৰাৰ প্ৰতিটো কথাৰ প্ৰতি উত্তৰ দিবলৈ মই আজি সাজু হৈছোঁ আৰু তাৰপিছত মোৰ কিছু প্ৰশ্নৰ প্ৰতি উত্তৰ যদি সৎসাহ থাকে সিটু বৰাই দিব আৰু সিটু বৰাৰ কিছুমান প্ৰশ্ন এইখিনি কম আপোনালোকে শুনিব যে তেখেতে কৈছে মিয়া কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ বাবে ডিঙিত গামোচা লৈছে গতিকে এইটো সিটু বৰাই জানিব লাগে যে মিয়াই অসমীয়া আই মাতৃৰ সন্মান ৰক্ষাৰ্থে যুগে যুগে শ্বহীদ হৈছে মিয়া গামোচা ডিঙিত এনেই দিয়া নাই গতিকে এইবোৰ কথা তেওঁলোকে জানিব লাগে মই তেওঁলোকক আজি বেয়া ধৰণে মই কিন্তু প্ৰতি উত্তৰ দিবলৈ অহা নাই মই প্ৰত্যেকটো কথা নোট কৰিছোঁ মোৰ সময় নাই তথাপিও মই নোট কৰিছোঁ এই কাৰণেই যে তেওঁলোকে যি সময়ত নেকি আমাৰ অসমৰ হিন্দু মুছলমান ঐক্যতাৰ বান্ধোনত থাকি একতাৰে আমি আগুৱাই যাব লাগে সেই সময়ত এছাম উজনি অসমৰ কিছু ধুৰন্ধৰ চান্দা সংগ্ৰহ কৰা টেক্স কালেক্ট কৰা কিছু নেতা তেওঁলোকে কিন্তু এতিয়া বৰ্তমান ভাগ কৰাৰ চেষ্টা কৰিছে গতিকে সিটু বৰা ডাঙৰীয়া তেখেতে কৈছে যে উজনি অসমৰ পৰা পুনৰ বোলে আমাৰ মিয়া মানুহক খেদি দিব মই চেলেঞ্জ কৰিছোঁ সিটু বৰাক এজন মিয়া মানুহক আপুনি উজনি অসমৰ পৰা খেদি পঠিয়াই দিয়ক খেদি পঠিয়াইছিলে নহয় আপোনালোকে তেতিয়া অভাৱ হৈ গ'ল নহয় মিয়া মানুহ তাত নেযায় আৰু আপোনালোকে আঁঠু কাঢ়ি পেলাই মিয়া মানুহৰ ওচৰত ক্ষমা খুজিবলৈ আমি দিছিলোঁ নহয় লাষ্টত আপোনালোকে ভুল স্বীকাৰ কৰি পেলাই মানুহখিনিক লৈ গ'ল আৰু কোন ভাটাৰ মালিকৰ পৰা কোনটো গাড়ীৰ পৰা কিমান টকা আপোনালোকে লৈছে যদি মই মুখ খোলো কম এইসকল ব্যক্তি ৩ বছৰৰ কাৰণে কিন্তু আপোনাৰ নিউজৰ ফ্ৰণ্টত তেওঁলোক নাহে মই চিধাকৈ কৈ দিছোঁ গতিকে আমাক গালি পাৰি যদি আপোনালোকে নেতা হ'ব বিচাৰিছে তেন্তে মই আপোনালোকক চেলেঞ্জ কৰিছোঁ সিটু বৰাক মই আপোনাক আদৰণি জনাইছোঁ আপোনালোকে যদি সন্মান বিচাৰিছে ৰাইজৰ সন্মুখত যদি আপোনালোকে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে নগাঁৱলৈ আহক মই সন্মান জনাই আপোনাক চিনাকি কৰাই দিম আপুনি সিটু বৰা বুলি গতিকে মই প্ৰতিটো কথাৰ প্ৰতি উত্তৰ দিবলৈ মই আজি সাজু হৈছোঁ মই তেখেতৰ কথাবোৰ মই নোট কৰিছোঁ সিটু বৰাই প্ৰশ্ন কৰিছে মিয়াৰ কি আছে মই সিটু বৰাক কৈছোঁ মিয়াৰ কি নাই সেই কথাটো আপুনি উপলব্ধ কৰক আপুনি জানিব লাগে অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হ'ল মিয়া মানুহ যদি আমি মিয়া মানুহখিনিয়ে যদি অসমীয়া ভাষা নিলিখি আমি বাংলা ভাষাত চহী কৰোঁ অসমৰ মাজত অসমীয়া ভাষা বিলীন হৈ যাব আমি নিবিচাৰোঁ আমি অসমৰ আই মাতৃৰ কাৰণে এইখন অসমৰ কাৰণে আমি শ্বহীদ হৈছোঁ যুগে যুগে মুছলমান শ্বহীদ হোৱা মিয়াসকল শ্বহীদ হোৱাৰ আমাৰ ইতিহাস আছে এবাৰ ইতিহাসৰ পাতবোৰ লুটিয়াই চাব সিটু বৰাই মানে আপোনালোকে কি বুলি ভাবিছে দুটা মিয়াক গালি দিলে আপোনালোকে ডাঙৰ নেতা হৈ যাব আৰু সিটু বৰাই কৈছে যে মিয়াৰ গাত বিৰি গোন্ধাই বিৰি খোৱা মানুহে হ'ল মিয়া সিটু বৰুৱাক মই আপোনাক কৈছোঁ বিৰু খোৱা মানুহ মিয়া নহয় মিয়া বৰ্তমান ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা হৈ পেলাই লণ্ডনত চাকৰি কৰা হ'ল আৰু আপোনালোকে যিসকল নেকি নেতৃত্ব বহন কৰিছে আপোনালোকে হিন্দু সমাজৰ যিসকলে চান্দাবাজি ধান্দাবাজি নেতাসকলে হিন্দু সমাজৰ নেতৃত্ব বহন কৰিছে এইসকলে কওক আপোনালোকে হিন্দু সনাতনী সমাজৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে অসমীয়া নিবনুৱা
যুৱক যুৱতীৰ কাৰণে আপোনালোকে কি কৰিছে আপোনালোকে ভাল এখন স্কুল কৰবাত গৈ পেলাই তাত আপোনালোকে প্ৰতিনিধিত্ব কৰিব পৰা নাই এটি সংগঠন কৰি পেলাই পেটৰ তাৰণত যদি সংগঠন কৰি পেলাই আপুনি পেট চলাব খোজে এই সকল ব্যক্তিৰ দ্বাৰা এনে মন্তব্য হ'ব মই আৰু কেইটা প্ৰশ্নৰ মই উত্তৰ আপোনাক দিম মিয়াৰ যেতিয়া নেকি উন্নতি দেখা পায় এই সকল ব্যক্তি মিয়াৰ উন্নতি দেখিলে তেওঁলোকৰ কিন্তু গা জ্বলে গতিকে মই তেওঁলোকক প্ৰশ্ন কৰো যে মিয়া জনগোষ্ঠীৰ কথা যদি আমি কওঁ তেনেহ'লে আপোনালোকৰ গা কিয় জ্বলে আমাক গালি দিব মিয়া আমি মানুহখিনি যেতিয়া গামোচা ডিঙিত লৈ পেলাই আমি আত্মসন্মান জনাম গামোচাক শ্ৰদ্ধা ভক্তি কৰিম হীৰাদিত্যৰ দৰে এজন ব্যক্তি গামোচাক দুচেও কৰি বাংলা গামোচাৰ লগত এটাচ কৰি পেলাই ইয়াত কৰি পেলাই যেতিয়া কোনোবা এজন মন্ত্ৰীৰ গাত ওলমাই দিছিল তেতিয়া আপোনালোকৰ জাতীয় চেতনা ক'ত আছিল আজি মুছলমান মানুহে শৰীৰ মানে মূৰৰ ঘাম ভৰি পেলাই যেতিয়া কাম কৰে অসমীয়া আই মাতৃক সন্মান জনায় অসমীয়া স্বাভিমান গামোচাখনক মূৰত বান্ধি শ্ৰদ্ধা কৰি গোটেই দিন কষ্ট কৰি পেলাই আপোনালোকক পৰিশ্ৰমৰ বিনিময় তেওঁলোকে কৰা কষ্টৰ বিনিময় প্ৰদান কৰে অসমীয়া কিন্তু সিটো বৰুৱা আপোনালোকে নিউজৰ ফ্ৰণ্টত আহি পেলাই ডাঙৰ ডাঙৰ ভাষ্য মন্তব্য দিলে কিন্তু কোনোদিন কোনোবাই ডাঙৰ হৈ নাযায় গতিকে মই আপোনালোকক কম এটা কথা যেনে ধৰণে আপোনালোকে আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছে কৈ আছে যে কিছুদিন পূৰ্বে আপোনালোকে যেনে ধৰণে উজনি অসমৰ পৰা মিয়াৰ যিসকলে ভাড়া থাকিছিল সেইসকল ব্যক্তিৰ ৰুমে ৰুমে সোমাই পেলাই বনিয়া মানুহ কাম কৰা মানুহৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল আৰু সেইসকল মিয়া যেতিয়া উভতি আহি গৈছিল তেওঁলোকক আকৌ আপোনালোকে হাতে ভৰিয়ে ধৰি পেলাই লৈ গৈছে গতিকে কম মিয়া লাহে লাহে শিক্ষিত হৈ আছে মিয়া ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা শিক্ষিত ঘৰে ঘৰে হৈ আছে এটা প্ৰজন্মৰ পিছত উজনি অসমৰ এছাম লোকে আহি পেলাই মিয়াৰ ঘৰত বনিয়া হিচাপে কাম কৰিব লাগিব চ্যালেঞ্জ কৰিছে এটা প্ৰজন্ম মই আপোনালোকক দিছো আৰু সিটো বৰুৱা যদি এনেকৈ কওঁ আপোনালোকে যদি অসমীয়া হিন্দু সনাতনী সমাজৰ মাজত যদি এওঁলোকক যদি আপোনালোকে গাৰ্জেন বনাই দিয়ে মনত ৰাখিব অসমীয়া সংস্কৃতি আৰু অসমীয়া কলা কৃষ্টি ধ্বংস হ'বলৈ বেছি দিন নালাগে মই চ্যালেঞ্জ কৰিছো সিটো বৰুৱাক আমি অসমীয়া জাতিৰ মাজত আমি বেলেগ একো নিবিচাৰো আমি মিয়া স্ব জনগোষ্ঠী বিচাৰিছো আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আমাক কোনো অসমীয়া জাতিৰ পৰা আঁতৰাই নিব নোৱাৰে আমি অসমৰ আমি বাসিন্দা অসমৰ আমি বসবাস কৰো অসমৰ মাজত আৰু ইয়াৰ মাজত আমাৰ মিয়া স্ব জনগোষ্ঠী লাগিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই যদি আমাক মিয়া স্ব জনগোষ্ঠী চৰকাৰে নিদিয়ে ছয় জনগোষ্ঠীৰ লগত মিয়া জনগোষ্ঠী এড কৰিব লাগিব আৰু আমাৰ আত্মসন্মানৰ কাৰণে যদি আমাৰ জীৱন দি হলেও যদি আমি আন্দোলন কৰিব লাগে আমি মিয়া জনগোষ্ঠীৰ কাৰণে আমি আন্দোলন কৰিম কাৰণ আমি এই শব্দৰ দ্বাৰা আৰু অপমানিত হ'ব নিবিচাৰো আমি আগত ডিঙিত গামোচা লৈ পেলাই জয় অসম কৈছিলো আমি কৈছিলো আমি মিয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া পৰিচয় দিওঁ তেতিয়াও আপোনালোকে উপলব্ধ কৰিছিলে যেতিয়া মিয়া জনগোষ্ঠী বিচাৰিছো তেতিয়াও উপলব্ধ কৰিছিলে এতিয়া মিয়া সম্প্ৰদায় আমি একগোট হৈ আমি সংগ্ৰাম কৰাৰ সময় আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমাৰ প্ৰাপ্য অধিকাৰ আত্মসন্মান ঘৰাই পোৱাৰ কাৰণে আত্মসন্মান আমি জীয়াই থকাৰ কাৰণে আমি আমাৰ অধিকাৰ বিচাৰি আমি আন্দোলন কৰিম ইয়াত সিটো বৰুৱা আৰু কিছুমান লেটু সিঙা নেতাই আমাক কেতিয়াও আমাক প্ৰতিৰোধ কৰিব নোৱাৰে আমাৰ আন্দোলন অব্যাহত থাকিব যদি ইয়াৰ পিছত আৰু কোনো প্ৰত্যুত্তৰ দিয়ে তালৈ মই প্ৰত্যুত্তৰ দিবলৈ মই সাজু হৈ থাকিম কিন্তু আমি আমাৰ জনগোষ্ঠী মিয়া জনগোষ্ঠী যদি খোজাৰ কাৰণে কোনোবাই উপলব্ধ মন্তব্য কৰে মনত ৰাখিব এজন মিয়া মানুহ যদি উজনি অসমৰ পৰা খেদি পঠিয়াই এতিয়া আমি মধ্য অসম বা নামনি অসমৰ পৰা নহয় আমি উজনি অসমত প্ৰতিজন মিয়া গৈ তাত প্ৰত্যুত্তৰ আপোনালোকক দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ